নিৰ্বাচন আহিলে ৰাজনৈতিক দলৰ যিসকল নেতা কৰ্মী থাকে তেওঁলোকৰ দল ত্যাগৰ কথাবোৰ খুব স্বাভাৱিক কথা। নিৰ্বাচন আহিলে দল ত্যাগ হয়, অন্য দলত যোগদান হয়, এই কথাবোৰ আমি দেখি আহিছোঁ আৰু সেই কথাবোৰ আমি স্বাভাৱিক বুলি ধৰি ল'ব লগা হয়। কিন্তু দলৰ যেতিয়া এগৰাকী নিষ্ঠাৱান কৰ্মীয়ে যিগৰাকী কৰ্মীয়ে দলটোৰ প্ৰতি অশেষ ত্যাগ স্বীকাৰ কৰে, সেই কৰ্মীগৰাকী বা সেই নেতাগৰাকীয়ে যেতিয়া দল ত্যাগ কৰে দলটোৰ যথেষ্ট ক্ষতি হয়। আৰু তেনেগৰাকী নিষ্ঠাৱান ত্যাগী ইতিমধ্যে এগৰাকী কৰ্মী আৰু তেওঁ দল ত্যাগ কৰাৰ পিছতে সৰ্বত্ৰে চৰ্চা হৈছে। আৰু সেইগৰাকী ব্যক্তি যিগৰাকী জাতীয়তাবাদী ভাৱধাৰা চিন্তা আদৰ্শৰে তেওঁ দলটোৰ প্ৰতি অশেষ ত্যাগ স্বীকাৰ কৰি আহিছিল, দলটোৰ হৈ কাম কৰি আহিছিল, সেইগৰাকী ব্যক্তি হৈছে জয়ন্ত ডাঙৰীয়া। আৰু তেওঁ অসম গণ পৰিষদ ত্যাগ কৰিছে আৰু ত্যাগ কৰি তেওঁ নতুন ৰাজনৈতিক যাত্ৰা অৰ্থাৎ কংগ্ৰেছত যোগদান কৰি তেওঁ নতুন ৰাজনৈতিক যাত্ৰা ইতিমধ্যে পথ বিচাৰি লৈছে। কিন্তু এই যাত্ৰা কিয় কৰিছে, তেওঁ এই পদত্যাগ কিয় কৰি তেওঁ নতুন ৰাজনৈতিক যাত্ৰা কৰিব লগা হ'ল, এই বিষয়বোৰ পাতিম। কিয়নো সমাগত ২৬ৰ নিৰ্বাচনৰ বহু কথা ইতিমধ্যে আলোচনা বিলোচনা চলি আছিলে। বিজেপি মিত্ৰজোঁটত থকা এটা দল, শাসকীয় পক্ষৰ এটা দলৰ লগত মিত্ৰতা আছে অসম গণ পৰিষদ, তেনেস্থলত সেই দলটোৰ পৰা ত্যাগ কৰি ওলাই আহিবলগীয়া হৈছে, পদত্যাগ কৰিছে, ওলাই আহিছে। এই কথাবোৰ আমি কিছু পাতিম। প্ৰথমতে মই আপোনাক ৰাজনৈতিক যিটো নতুন যাত্ৰা তাৰ বাবে আপোনাক প্ৰথমে মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ধন্যবাদ। এই কথাবোৰ ইতিমধ্যে আপোনাক যদি মই সোধোঁ, এতিয়া হঠাৎ পদত্যাগ কৰি এনে এটা সিদ্ধান্ত ল'ব লগা হ'ল, কাৰণটো কি? নহয়, এইটো মোৰ ব্যক্তিগত সিদ্ধান্ত। এই ব্যক্তিগত সিদ্ধান্তটো মই হঠাৎ লোৱা নাই। মই বহু দিনৰ পৰা লক্ষ্য কৰি আছোঁ দলৰ নেতৃবৃন্দই কেনেধৰণে কাম বন কৰিছে, কি কৰিছে, তেওঁলোকে কিমান সবল স্থিতিৰে আঞ্চলিক দলটো আগুৱাই নিয়াৰ ক্ষেত্ৰত ভূমিকা গ্ৰহণ কৰিছে। এই কথাখিনি আমি মই বুলিয়ে নহয়, প্ৰত্যেকজন দলৰ কৰ্মীয়ে প্ৰত্যক্ষ কৰি আছে। আৰু শেষত মই ভাবিলোঁ যে যি আশা আকাংক্ষা লৈ ৰাইজে এই দলটোৰ হৈ কাম কৰিছে নিস্বাৰ্থভাৱে দেই, মই নিস্বাৰ্থ শব্দ সেইকাৰণে বাৰে বাৰে লগাইছোঁ। আপুনি দলৰ কৰ্মীসকলক আপুনি যদি সোধে, অসম গণ পৰিষদ দলৰ কৰ্মীসকলক, তেওঁলোকে একো পোৱা নাই। পেটত গামোচা বান্ধিও তেওঁলোকে দলটোৰ বাবে নিস্বাৰ্থভাৱে কাম কৰি আছে। গতিকে সেই কৰ্মীসকলৰ যি আশা আকাংক্ষা, যি তেওঁলোকৰ কৰ্মসূচী বা যি কাৰণে তেওঁলোকে দলটোৰ হৈ কাম বন কৰি আছে, সেইখিনি পূৰণ কৰাৰ ক্ষেত্ৰত যেন মই নোৱাৰিম। তেওঁলোকৰ আশা আকাংক্ষাবিলাক যেন, তেওঁলোকৰ আৱেগ অনুভূতিবিলাকক যেন শ্ৰদ্ধা জনাব মই নোৱাৰিম, তেনেকুৱা এটা মোৰ ভাৱ হ'ল। আৰু সেয়েহে মই দলৰ পৰা শেহতীয়া পদত্যাগ কৰিছোঁ। আপুনি যদিও ব্যক্তিগত বুলি কৈছে, মই কিন্তু ক'ম যে যিহেতু ২৬ৰ নিৰ্বাচনৰ বাবে আপুনি সাজু হৈ আছিলে ৰঙানদী সমষ্টি, যিটো সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত নতুনকৈ নৱগঠিত যিটো ৰঙানদী সমষ্টি, আৰু তাত আপুনি ব্যাপক প্ৰস্তুতি চলাইছিলে যে ২৬ত আপুনি সেই সমষ্টিটোৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব। কিন্তু সেই সমষ্টিটোৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিম বুলি ক'লেও অসম গণ পৰিষদৰ ফালৰ পৰা ক'ৰবাত গাফিলতি হ'ল নেকি যে আপোনাক প্ৰাৰ্থিত্ব প্ৰদান নকৰিব, তাৰ বাবে আপুনি দল ত্যাগ কৰিব লগা হ'ল? শুনক, মই অসম গণ দলৰ শীৰ্ষতম নেতৃত্বত থকা সন্মানীয় অতুল বৰা ডাঙৰীয়া আৰু সভাপতি আৰু কাৰ্যবাহী সভাপতি কেশৱ মহন্ত ডাঙৰীয়াৰ লগত মোৰ প্ৰত্যক্ষ যোগাযোগ। তেখেতসকলৰ নিৰ্দেশৰ বাবে, তেখেতসকলৰ দিক নিৰ্দেশনাৰ বাবে মই সদায় অপেক্ষাৰত। তেখেতসকলে যেনেধৰণে কাম কৰিব মই তেনেধৰণে কাম কৰোঁ। মই ক'ৰবাত প্ৰাৰ্থিত্ব বিচাৰিম নিবিচাৰিম এই কথাটো মই তেখেতসকলক ক'ম। তেখেতসকলৰ পৰা মই তাৰ উত্তৰ বিচাৰিম। তেখেতসকলে যেতিয়া মোক উত্তৰটো সঠিকভাৱে দিব নোৱাৰিব, অথচ মই দলৰ হৈ যেতিয়া অহৰহ, মই বুলিয়ে নহয় বিভিন্নজনে কাম কৰি থাকিব, সঠিক উত্তৰ নাপাব, তেতিয়া নিশ্চয় সন্দেহ হ'ব। আৰু এই সঠিক উত্তৰটো দিব নোৱাৰাৰ কাৰণটো কি? কাৰণটো এটাই যে তেওঁলোকে কিবা অজানিত কাৰণত এই কথাখিনি ক'ব নোৱাৰে। আমুককে ছিট দিম বা আমুকে তুমি উঠা, দলটোৰ হৈ পূৰা কাম কৰা, পূৰা উজাৰি দিয়া, আমি তোমাক প্ৰাৰ্থিত্ব দিমেই আৰু আমি ছিটটো দখল আনিমেই আমাৰ। এই কথাখিনি তেখেতে কাকো ক'ব নোৱাৰে। তেখেতে কেজুৱেলি যেনেকৈ চবকে ক'ব লাগে, কাম কৰা, দল পূৰা লাগা, পূৰা পূৰ্ণ গতিত লাগা, একদম আমি পূৰা ধৰিমেই, আমি ছিটটো ল'মেই, আমাৰ পৰা আমি সজোৰে ক'ম। এই কথাখিনি তেখেতে মুখেৰে কোৱা এটা কথাহে, অন্তৰপৰা তেওঁ সজোৰে ক'ব পৰা নাই। মানুহৰ বাহ্যিক এটা প্ৰকাশ আৰু ভিতৰি এটা বেলেগ ধৰণৰ থাকেতো।
সেই যিটো বডি লেংগুৱেজ সেইটো ইতিমধ্যে আমাৰ হাতত আমাৰ চকুত ধৰা পৰিছে আৰু সেই অজানিত কাৰণতে নিশ্চয় দলৰ নেতৃত্বই ক'ব নোৱাৰিলে যে তোমাক ছিটটো দিমেই, তুমি কাম কৰি থাকা, ৰাইজৰ যিখিনি অভাৱ অভিযোগ, ৰাইজৰ যিখিনি মনৰ বতৰা, এইখিনি তুমি লোৱা, আমি তোমাৰ কাৰণে চিন্তা কৰি আমি সজোৰে লাগিম। এই কথা তেখেতলৈ ক'ব পাৰোঁ। মই যদি কওঁ 2016 চনত যেতিয়া মিত্ৰতালৈ আহিছিলে, বিজেপি অগপৰ মিত্ৰতা হৈছিলে, তাৰ পাছত ক্ৰমান্বয়ে কিন্তু দেখা গৈছে যে যিটো দলে দুবাৰকৈ চৰকাৰ গঠন কৰিবলৈ সক্ষম হৈছিলে আৰু সেই দলটোৰ আসনৰ কাৰণে কি হয়, বিজেপিৰ ওপৰত ডিপেণ্ড কৰিব লগা হয় যে বিজেপিয়ে যিখন আসন দিব। তাতোতকৈ ডাঙৰ কথা, মিত্ৰতা বোলা বস্তুটো মুখেৰে কোৱা কথা নেকি যে মই আপোনাক ভাল পাওঁ, আপুনি মোৰ মিত্ৰ, আপুনি মোৰ বন্ধু? এইটো নিশ্চয় মুখেৰে কোৱা বস্তু নহয়, এইটো অন্তৰৰ এটা উপলব্ধি, অন্তৰৰ মানে নিৰ্ভীত কোনো স্থান পাব লাগিব। আপুনি 2021 চনত মই প্ৰতিনিধিত্ব কৰিছোঁ, মোক নাওবৈচা সমষ্টিত হয় অসম গণ পৰিষদ দলৰ কেন্দ্ৰীয় নেতৃত্ব সন্মানীয় অতুল বৰা ডাঙৰীয়া আৰু কাৰ্যকৰী সভাপতি কেশৱ মহন্ত ডাঙৰীয়াক মই শ্ৰদ্ধা সহকাৰে জনাওঁ। হয়, মোক দলটোৱে দুবাৰকৈ টিকট দিছে, 21 চনতো মোক টিকট দিছে, মই প্ৰাৰ্থিত্ব পাইছোঁ। প্ৰাৰ্থিত্ব পোৱাৰ পিছত মই আপোনালোকে নিশ্চয় জানে যে দলৰ নেতৃত্ব কেম্পেইনিঙত গৈছে, তাৰ দলৰ নেতৃত্ব কেম্পেইনিঙত গৈছে। মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বিভিন্ন সমষ্টিত গৈ কেম্পেইনিং কৰিছে। নাওবৈচা সমষ্টিত কেম্পেইনিং কৰিবলৈ গ'ল নেকি? নগ'লে। আমাৰ দলৰ নেতৃত্বই কিয় সজোৰে নক'লে যে আপুনি তালৈ যাওক? আৰু নাওবৈচা সমষ্টিটোত কি কৰিছে, এজন বিজেপি প্ৰাৰ্থীকে মোৰ বিপক্ষে থিয় কৰাই দিছে। তেখেত অৱশ্যে এতিয়া ঢুকালে, তেখেতৰ স্বৰ্গত আত্মাই শান্তি পাওক। ৰাও গজেন্দ্ৰ সিঙক মোৰ এগেইনষ্টত তাত থিয় কৰাই দিছে। তেখেতক কিয় ক'ব নোৱাৰিলে যে আপুনি বহক বুলি? বিজেপি কৰ্মীসকলে তেওঁক থিয় কৰাই দিছে মোৰ এগেইনষ্টত। তাৰ ফলত কি হ'ল, ভোট বিভাজন হ'ল আৰু কংগ্ৰেছৰ প্ৰাৰ্থীজন জয়যুক্ত হ'ল। অৰ্থাৎ মোকতো বলিৰ পঠা সজালে। তেওঁলোকে জানে যদি আমাৰ কেন্দ্ৰীয় নেতৃত্বই মিত্ৰতাৰে আলোচনা কৰি প্ৰাৰ্থিত্ব দিছে, তেতিয়াহ'লে এইবিলাক স্বত্বও থাকিব। কোন সমষ্টিত কোন কেম্পেইনিঙত যাব, কোন ক'ত কিয় কৰিব, কোনে ক'ত কিয় কি নাযাব, এই কথা নিশ্চয় বিচাৰ বিবেচনা কৰি পেলাই তেওঁলোকে প্ৰাৰ্থিত্ব দিওঁতে এইখিনি কথা সিদ্ধান্ত ল'ব। তেওঁলোকৰ নিৰ্বাচনী কেম্পেইনিঙতো এটা এজেণ্ডা থাকিব। মোৰ তাত কিয় নগ'লে? আৰু যেতিয়া মই বাৰে বাৰে তেখেতক কৈছিলোঁ যে ইয়ালৈ মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক কেম্পেইনিঙত পঠিয়াওক, তেতিয়া তুমি নিজে পাতি লোৱা বুলি কৈছে। মই কথাটো কেলৈ কৈছোঁ আপোনাক, মোক উঠাই দিছে বুলি আহি পালে মোক মানে গছলৈ উঠাই গুৰি কাটি দিছে নাই? এই মুহূৰ্তত এতিয়া তেওঁলোকে কিন্তু ক'ব ফ্ৰেণ্ডশ্বিপ বুলি কোৱা কনচেপ্ট ইলেকশ্যনত আছে নেকি? প্ৰতিদ্বন্দ্বিতা তাত যিজনে কেম্পেইনিং কৰিবলৈ তেতিয়া গৈছে, তেওঁক কৈছে জয়ন্তখন কেলৈ উঠিছে আমি নাজানো, আপোনালোকে আমাৰ প্ৰাৰ্থী ৰাও গজেন্দ্ৰ সিং, তেখেতে 25 বছৰ দিন ভাৰতীয় জনতা পাৰ্টীৰ কাম কৰিছে, তেখেতক জয়ন্তখন নিদিব। এইখিনি কথা মই আজিলৈকে কোৱা নাই ক'তো, আজি আপোনাৰ চেনেলতে মই প্ৰথম কৈছোঁ, আজিলৈকে এই কথাখিনি মই কোৱা নাই, কৈছোঁ। সেইটো কেনেকুৱা ধৰণৰ মিত্ৰতা? সেইটো অকল মোৰ ক্ষেত্ৰত বিভিন্ন সমষ্টিত প্ৰাৰ্থীৰ পিছত উইথড্ৰ কৰিছে, কিন্তু মোৰ সমষ্টিত দুইবাৰে তেনেকুৱা ধৰণৰ হৈছে। এতিয়া তেওঁলোকে ক'ব দুবাৰকৈ আমি তেওঁক প্ৰাৰ্থিত্ব দিলোঁ, তেওঁ দুইবাৰে পৰাজিত হ'ল। পৰাজিত হোৱাৰ কাৰণটো কি? আজি মই দায়বদ্ধ কাৰ ওচৰত? নেতৃবৃন্দৰ ওচৰত। দলৰ নেতাসকলে মোক যি নীতি নিৰ্দেশনা দিয়ে তেনেধৰণে মই কাম কৰিম। দলৰ নেতৃত্বই মোক প্ৰাৰ্থী হিচাপে জিকাই অনাৰ ক্ষেত্ৰত সেই কথাটো সজোৰে কিয় ক'ব নোৱাৰিলে? কিয় মোৰ এগেইনষ্টত এজন ভাৰতীয় জনতা পাৰ্টীয়ে প্ৰাৰ্থী তাত খাৰা কৰি দিলে? কিয় তেওঁক বহুৱাব নোৱাৰিলে? তেওঁক বহিষ্কাৰ কৰাৰ পিছতো দলৰ কৰ্মীসকলে যে তাত তেওঁৰ হৈ কাম কৰিলে, তেওঁৰ যে হৈ ভোট যে বিভাজন কৰিলে, এই কথাটো কিয় নেতৃত্বই বন্ধ কৰিব নোৱাৰিলে? এনেকুৱা কি অজানিত কাৰণ আছে?
মানে আজিৰ দিনটোতো মই যদি কওঁ গোটেই সমষ্টিত যদি সৰুৰ পৰা ডাঙৰলৈকে আমি কনিষ্ঠৰ পৰা যদি জ্যেষ্ঠজনলৈকে সোধোঁ অসম গণ পৰিষদত আসন কিমান পাব বুলি ক'লে 3খন আসন সকলোৱে কয়। এখন হৈছে বোকাখাট, সেয়া অতুল বৰা, দ্বিতীয়খন হৈছে কলিয়াবৰ কেশৱ মহন্ত আৰু ফণীভূষণ চৌধুৰী। এই 3খন, ফণীভূষণ চৌধুৰী বৰ্তমান সাংসদ হোৱাৰ পিছত তেওঁ পত্নীক দি ৰাখিছে। আচলতে এই 3খন আসন পূৰা নিশ্চিত বুলি ক'ব পাৰে, কিন্তু বাকী যিসকল দলীয় কৰ্মী আছে, নিষ্ঠা সহকাৰে কাম কৰি আছে, কোনো দলীয় কৰ্মীয়ে ক'ব নোৱাৰে যে এই আসনখন মই পাম। অৰ্থাৎ বিজেপিৰ ওচৰত চৰম আত্মসমৰ্পণ বুলি ক'ব পাৰি কেইবাটাও সমষ্টি। আমি যদি 16 চনত চাওঁ, অগপৰ শক্তিশালী ভেটি থকা, সাংগঠনিক ভেটি থকা কেইবাটাও সমষ্টি বিজেপিয়ে লৈ ল'লে। 21ত যদি চাওঁ, মই লখিমপুৰ সমষ্টি লৈ লৈছে, য'ত তাতে উৎপল দত্ত তেওঁ বিধায়ক আছিলে। ঠিক তেনেদৰে কেইবাটাও সমষ্টি অৰ্থাৎ বিজেপিয়ে লৈ ল'লে। আৰু এইবাৰো দেখা গৈছে কেইবাটাতো চৰ্চাত আছে, দেৰগাঁও সমষ্টি ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে প্ৰাৰ্থী কোন হ'ব তাৰ পৰ্যন্ত ইতিমধ্যে কৈ দিয়াৰ দৰে হৈ গৈছে। অৰ্থাৎ এতিয়াও আত্মসমৰ্পণ কৰিছে নেকি, যে বিজেপিৰ ওচৰত সম্পূৰ্ণ আত্মসমৰ্পণ কৰিছে নেকি 3খন আসন সুৰক্ষিত কৰি? মই ভাবোঁ যে অসম গণ পৰিষদটোৰ কেন্দ্ৰীয় নেতৃত্বই সজোৰে এতিয়ালৈকে যিটো আঞ্চলিক বৈশিষ্ট্য অক্ষুণ্ণ ৰখাৰ ক্ষেত্ৰত সজোৰে কোনো কথা ব্যক্ত কৰিব পৰা নাই। আৰু নিজৰ শক্তি সামৰ্থ্য যেন ক'ৰবাত লোপ পাইছে। মই কৈছোঁ অজানিত কাৰণ, কিবা অজানিত কাৰণ আছে চাগে, যাৰ বাবে তেখেতসকলে বেলেগৰ নিৰ্দেশত এতিয়া কামবিলাক কৰিবলগীয়া হৈছে। মানে কোনোবাই দান দিলে যেন আমি চিটটো পাম, আমি আবেদন জনাইছোঁ, ৰৈ আছোঁ আমি, তেওঁ আমাক চিটটো দিব, আমি খেলিম, পাম, ল'ম, বা নিদিওঁ বুলি ক'লেও আমাৰ উপায় নাই। এই তেনেকুৱা ধৰণৰ কিছু কথা ইতিমধ্যে চৰ্চা হৈছে। আৰু এই কথাখিনি অকল মোৰে নহয়, আপুনি প্ৰত্যেকখন জিলাৰ প্ৰত্যেকজন কৰ্মীকে যদি সোধে একে কথাই। আজি পুনাকৰণ বৰুৱা ডাঙৰীয়া, তেখেতটো MLA, তেখেতকো যদি সোধে একেখিনি কথাই পাব। ৰমেন্দ্ৰ নাৰায়ণ কলিতা ডাঙৰীয়া, তেখেতো MLA, তেখেতকো যদি সোধে একে কথাই। ভৱেন বৰালী ডাঙৰ সোধক, তেখেতো একে কথা। ক'তো কোনো নিশ্চয়তা নাই কাৰো। আৰু লখিমপুৰ জিলাখনত যদি চাই আগতে অবিভক্ত লখিমপুৰ জিলা, একদম এফালৰ পৰা বিহপুৰীয়াৰ পৰা জোনাইলৈকে অসম গণ পৰিষদ দলৰ দপদপনি আছিলে। এতিয়া কেইটা চিট আছে? আছে নেকি? নাই। তেজপুৰটো নাই, তেজপুৰ আৰু বৰচলাৰ মাজত টনাজা লাগি আছে। মানে তেজপুৰৰ পৰা জোনাইলৈকে, য'ত আগতে অসম গণ পৰিষদ দলৰ শক্তিশালী ভেটি থকা এই সমষ্টিবিলাক, মানে প্ৰতিষ্ঠাপক সভাপতিগৰাকী ব্ৰহ্মপুৰো নোৱাৰিলে, ব্ৰহ্মপুৰ এৰি দিলে। ঠিক আছে বাৰু, হয় ৰাষ্ট্ৰীয় দল এটাৰ লগত মিত্ৰতা কৰিছে, কিছু চিট শ্বেয়াৰিং কৰাৰ ক্ষেত্ৰত বুজাবুজি থাকিব লাগিব, এৰা ধৰা থাকিব লাগিব। কিন্তু এনেকৈ গোটেইবিলাক এৰি দিয়া আপুনি দেখিছেনে? আজি উত্তৰ অসমৰ আপুনি তেজপুৰৰ পৰা জোনাইলৈকে কেইটা চিট পালে AGP-য়ে? নিশেষ হৈ গ'ল নাই? AGP-টো নিশেষ হ'ল। ঠিক আছে, তেজপুৰ বা বৰচলাৰ ভিতৰত কোনোবা এটা দিব। বাকীকেইটা সমষ্টিৰ কৰ্মীসকলে কি আশা বুকুত পানী লৈ পেলাই দলটোৰ হৈ কাম কৰি থাকিব? কিভাৱে কাম কৰি থাকিব? প্ৰত্যেকটোৰ কিবা এটা থাকে, আশা আকাংক্ষা থাকে যে আমাৰ দলৰ চৰকাৰ হ'ব, আমাৰ দলৰ MLA জিকিব, আমি এইখিনি কাম কৰিম, আমাৰ আশা আকাংক্ষাবিলাক তেখেতে পূৰণ কৰিব। তেনেকৈতো সকলোৱে কাম কৰি থাকে। আপুনি তেজপুৰ বা জোনাইলৈকে চাওক, মই বেলেগখিনি কথা নকওঁৱেই। কোনটো সমষ্টি অসম গণ পৰিষদ দলৰ দখলত আছে তেজপুৰৰ বাদে? এৰি দিলে। এতিয়া কোনোবাই যদি কয় নাই এইটো নিদিওঁ, নিদিলে নাই, মনে মনে আছে। কিয় ক'ব নোৱাৰে যে এইকেইটা চিট আমাক লাগিবই? ক'ব কিয় নোৱাৰে? যিখন চিন্তন বৈঠক আছিলে, তেওঁলোকে কৈছিলে যে এবাৰ শিপাৰ সন্ধানত যাব। কেনেকুৱা ধৰণৰ শিপাটো আছেই, প্ৰত্যেকটো সমষ্টিতে অসম গণ পৰিষদ দলৰ শিপা আছে। কাৰণ অসম গণ পৰিষদ দলটো গঠন হৈছে অসমীয়া জাতিৰ আৱেগ অনুভূতিৰ এটা দল। অসমীয়া ৰাইজৰ আৱেগ তাত জড়িত হৈ আছে। আৰু অসমীয়া ৰাইজে অসম গণ পৰিষদ দলটো শক্তিশালী হোৱাটো বিচাৰে, কাৰণ জাতীয় আৱেগ অনুভূতি। দুবাৰকৈ চৰকাৰ গঠন কৰিছে, যদিও উত্থান পতন হৈছে, যদিও দলৰ নেতৃবৃন্দৰ কিছু কামৰ কাৰণে দলটোক ৰাইজে মাজে মাজে প্ৰত্যাখ্যান কৰিছে, সকলোৱে কিন্তু আৱেগ অনুভূতি আছে। আৰু আজি অসম গণ পৰিষদ দলৰ মেক্সিমাম কৰ্মীয়ে ভাৰতীয় জনতা পাৰ্টীৰ অংশীদাৰ, অৰ্থাৎ মিত্ৰ দলৰ ভাৰতীয় জনতা পাৰ্টীত আছে। মোৰ কথা হ'ল যে আমি এটা আঞ্চলিক দল কৰিছোঁ কিহৰ বাবে? যে আঞ্চলিক দলটোৰ আঞ্চলিক যিখিনি চৰিত্ৰ সেইখিনি অক্ষুণ্ণ ৰাখি দলটোৰ হৈ ইয়াত বসবাস কৰা সকলো জাতি, সকলো জনগোষ্ঠীৰ সামগ্ৰিক বিকাশৰ বাবে যেন কাম কৰিব পাৰে, তাৰ এটা পথ যেন উলিয়াই, তাৰ বাবে আমি আঞ্চলিক দলটো কৰি আছোঁ। আপুনি যিহেতু ৰঙানদী সমষ্টিৰ লগত জড়িত হৈ আছিলে, এইবাৰো ভাবি আছিলে যে 26ত নিৰ্বাচন খেলিব। বৰ্তমান এটা ৰাষ্ট্ৰীয় দললৈ আহিছে আৰু দেখা গৈছে যে এইবাৰ গৌৰৱ গগৈ আসন বৃদ্ধিৰ এটা দৌৰত আছে, য'ত আসন বৃদ্ধি কৰিব পাৰে তাৰ বাবে শক্তিশালী একোগৰাকী প্ৰাৰ্থী তেওঁলোকে প্ৰক্ষেপ কৰিব।
এতিয়া মই যদি কওঁ জয়ন্ত খাউণ্ড এইকাৰণে সমষ্টিটোত হয়তো শক্তিশালী হ'ব কাৰণ তেওঁৰ লগত অগপ কৰ্মীসকলো আছে আৰু যদি মিত্ৰতাৰ যি ধৰণৰ কংগ্ৰেছৰ যিসকল কৰ্মী আছিলে সেই কংগ্ৰেছৰ কৰ্মীসকলো কংগ্ৰেছ দলতে ভোটদান কৰিব তেনেস্থলত যদি কংগ্ৰেছৰ ফালৰ পৰা আপোনাক প্ৰক্ষেপ কৰে আপুনি কেনেধৰণে সমষ্টিটোৰ হৈ কাম কৰিব সেই কথাটো মই আজি ক'ব নোৱাৰিম দলৰ প্ৰাৰ্থিত্ব দিয়ে নিদিয়ে যদি দলে জাতীয় কংগ্ৰেছে মোক প্ৰাৰ্থিত্ব দিয়ে বা ৰাইজক যিটো এই সমষ্টিটো যিটো নৱগঠিত সমষ্টি এটা পাৰ্ট যদি আমি কওঁ নাওবৈচাৰ পৰা সোমাইছে আৰু আন এটা পাৰ্ট ইতিমধ্যে লখিমপুৰ সমষ্টিটোৰ পৰা সোমাইছে যদি গোটেই সমষ্টিটোৰ এতিয়া সমীকৰণ দেখা যায় সংখ্যালঘু প্ৰায় মাইনৰিটি ভোটো 40% মান হ'ব তেনেহ'লে ইতিমধ্যে 60% ভোটক লৈ ইতিমধ্যে বিজেপি ৰণকৌশলত নামিব কিন্তু সমষ্টিটোত যদি আমি কওঁ উন্নয়নৰ ক্ষেত্ৰত যথেষ্ট দুৰ্বল উন্নয়ন কি হৈছে বেনিফিচিয়াৰী স্কিম দিছে আৰু যুৱক যুৱতীসকলক মহিলাসকলক কিছু ধন দিছে মানে আত্মনিৰ্ভৰশীল কৰিবৰ বাবে সেই ধনৰাশিয়ে বা সেই বেনিফিচিয়াৰী স্কিমেৰে যুৱক যুৱতীসকলে হওক বা মহিলাসকলে হওক সংস্থাপিত কৰিব পাৰিব নেকি সংস্থাপনৰ বাবে কিছু আঁচনি দীৰ্ঘম্যাদী বা হ্ৰস্বম্যাদী কিছু আঁচনি কিয় লোৱা নাই কিয় সুপৰিকল্পিত আঁচনি লোৱা নাই ধন আৰু বেনিফিচিয়াৰী স্কিমে যে মানুহৰ হৃদয় জয় কৰা নাই এই কথাত ইতিমধ্যে প্ৰমাণ আগতে হৈ গৈছে পাই গৈছে মিত্ৰদলৰ চৰকাৰখনে আগতে পোৱা নাই জানো যোৱাটো লোকসভা নিৰ্বাচনত যদি ধন আৰু বেনিফিচিয়াৰী স্কিমে যদি মানুহৰ হৃদয় জয় কৰিব পাৰিলেহেঁতেন তেতিয়া নিশ্চয় তাত গৌৰৱ গগৈ ডাঙৰীয়া নিজিকিলেহেঁতেন পাৰিলে জানো ৰাইজ মূৰ্খ নহয় ৰাইজ সজাগ আৰু সচেতন ৰাইজে গম পায় কিবা চৰকাৰী আঁচনি দিছে ধন টকা পইচা দিছে তাৰ দ্বাৰা ৰাইজক প্ৰলোভিত কৰিব নোৱাৰিব আৰু সেইবিলাক চৰকাৰে কেলে দিছে ক'ৰপৰা দিছে কি কথা এই কথাটো ৰাইজে জানে কিয় দিছে সেইটোও জানে ৰাইজে সুবিধাখিনি ল'ব মই নকওঁ যে টকা 10,000 আপোনাক আপুনিও টকা 10,000 দিলে ল'ব নল'ব নেকি ল'ব নলয় টকা 25,000 যদি আপোনাক দিয়ে আপুনি ল'ব সেইটো আপোনাৰ পাৰ্মানেণ্ট চলিউশ্যন নেকি সেইটোতে আপুনি সংস্থাপিত হ'ব পাৰিব নেকি নিশ্চয় নোৱাৰে এতিয়া আপুনি কি বিচাৰিব আপুনি পাৰ্মানেণ্ট এটা ছেটেলমেণ্ট বিচাৰিব আপুনি কেনেধৰণে আত্মসন্মান আত্মমৰ্যাদাৰে জীয়াই থাকিব পাৰে তাৰ পৰিকল্পনা কৰিব কেনেধৰণে আপুনি আত্মনিৰ্ভৰশীল হৈ নিজৰ লগতে ঘৰখনক পৰিচালনা কৰিব পাৰে দেশৰ অৰ্থনীতিলৈ জাতীয় অৰ্থনীতিলৈ পুঁজি আপুনি অৰিহণা আগবঢ়াব পাৰে তাৰ পৰিকল্পনা আপুনি থাকিব গতিকে 25,000 টকা 50,000 টকা 1 লাখ টকা কিবা নিযুত আঁচনি এইবিলাক আঁচনিৰ দ্বাৰা মানে ক্ষণিকভাৱে উপকৃত হ'ব সেইটো ন' ডাউট হ'ব কিন্তু তাৰ দ্বাৰা আপুনি আপোনাৰ পাৰ্মানেণ্ট চলিউশ্যন হ'ব জানো নিশ্চয় নহয় গতিকে মানুহে সেইকাৰণে সেইখিনি কথা হৃদয়ংগম কৰিছে সকলোৱে হৃদয়ংগম কৰিছে গতিকে সেইকাৰণে মানুহে পৰিৱৰ্তন বিচাৰিছে মানে এই মুহূৰ্তত আৰু এটা কথা খুব চৰ্চাৰ বিষয় থাকে যিহেতু নিৰ্বাচন আহিলে মিয়া মুছলমান প্ৰসংগখিনি মুখ্যমন্ত্ৰীৰ মুখত সততে শুনা যায় আৰু তেওঁ AIDF-ক সমালোচনা কৰিছে কিন্তু সেই অসম গণ পৰিষদৰ এগৰাকী ইতিমধ্যে অসম গণ পৰিষদত যোগদান কৰিছে AIDF-ৰ এগৰাকী বিধায়ক এই কথাটো কি ক'ব এফালে যদি আমি কওঁ যোগদান কৰোঁতে তেওঁৰ মুখৰ পৰা কি ব্যক্ত হৈছে যে মই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ পৰামৰ্শ মতে অসম গণ পৰিষদ দলত যোগদান কৰিছোঁ কৈছে নাই কৈছে যদি কৈছে তেতিয়াহ'লে কাৰ নিৰ্দেশত অসম গণ পৰিষদ দলটো পৰিচালিত হৈছে কি অজানিত কাৰণত অসম গণ পৰিষদ দলটোৱে তেনেকুৱা ব্যক্তিক অসম গণ পৰিষদ দলত অন্তৰ্ভুক্ত কৰি দলটো শক্তিশালী কৰিম বুলি ভাবিছে কিয় ভাৰতীয় জনতা পাৰ্টীৰ নিজৰ দলৰ পৰাই তেওঁক টিকট নিদিলে বা প্ৰাৰ্থিত্ব নিদিলে কিয় অসম গণ পৰিষদ দলক তেওঁক প্ৰাৰ্থিত্ব দিব বিচাৰিলে তাৰ দ্বাৰা কি সূচাইছে এই কথাখিনি ৰাইজে নিশ্চয় জানে ৰাইজ অৱগত মই কৈছোঁ ৰাইজ সজাগ আৰু সচেতন গৌৰৱ গগৈ নেতৃত্বত কেনেকুৱা দেখিছে সময়ৰ পৰিৱৰ্তন গৌৰৱ গগৈ ডাঙৰীয়া সভাপতি হিচাপে মই তেখেতৰ বিচক্ষণতা দেখিছোঁ
অতি সজোৰে কথাখিনি তেখেতে ব্যক্ত কৰে আৰু গৌৰৱ গগৈ ডাঙৰীয়া আৰু আমাৰ ৰাহুল গান্ধী ডাঙৰীয়াৰ নেতৃত্বত তেওঁলোকৰ যি ভিজন যে দেশখনত বা ৰাষ্ট্ৰখনত বসবাস কৰা সকলো জাতি জনগোষ্ঠী সকলো ধৰ্মাৱলম্বী লোকক একত্ৰিত কৰি সামগ্ৰিক বিকাশৰ বাবে তেওঁলোকৰ যি ভিজন তেওঁলোকে যেনেধৰণে উন্নয়নৰ বাট মুকলি কৰিম বুলি ভাবিছে তাত মই সহযোগিতা আগবঢ়াম আৰু মই ভাবোঁ যে নতুন দিশেৰে পৰিৱৰ্তনৰ যোগেদি দেশখনত এটা নতুন জাগৰণৰ সৃষ্টি হ'ব। ধন্যবাদ থাকিলে আপোনালৈ, আপোনাৰ যথেষ্ট ব্যস্ততাৰ সময় আমাক দিলে আৰু আপোনাৰ নতুন ৰাজনৈতিক যাত্ৰা বাবে আমি আকৌ পুনৰবাৰ আপোনাক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।